হেল্ল' ৱেলকাম টু ৱাইলেছ অসম ইউটিউব চেনেলৰ আজিৰ এই এপিছডটো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলোৰ কাৰণে ইজৰাইল, ইৰাণ আৰু US-ৰ লগত যিটো যৌথ হিচাপে যুদ্ধ বৰ্তমান চলি আছে, সেই যুদ্ধৰ এটা শেহতীয়া গুৰুত্বপূৰ্ণ আপডেট আপোনালোক সকলোৰ আগত লৈ আহিছোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৱে এই ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব। এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ আপডেট হ'ল যুদ্ধ লৈ পেলাই। এতিয়া মই আপোনালোক সকলোকে পোনপটীয়াকৈ মোৰ স্ক্ৰীণত লৈ যাম আৰু স্ক্ৰীণৰ পৰা আপোনালোক সকলোকে আল জাজিৰাত এটা ৰিপৰ্ট পাব্লিছ হৈছে। সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ। তাতে আল জাজিৰাই এইটো পাব্লিছ কৰিছে যে ইৰাণৰ সংসদৰ স্পীকাৰ মহম্মদ বাগেৰ গালিবিয়াৰ সতৰ্ক কৰি কৈছে যে যদি দেশখনৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহত আক্ৰমণ কৰা হয়, তেনেতে তৎক্ষণাত অঞ্চলজুৰি থকা শক্তি আৰু তেলৰ যিটো মাপকাঠি আছে বা প্ৰত্যাঘাতমূলক আক্ৰমণ চলোৱা হ'ব। যদি তেলৰ তেওঁলোকৰ ঘাটিবিলাকত তেওঁলোকে আক্ৰমণ কৰে আৰু সেই কথা তেওঁলোকে তৎক্ষণাত অঞ্চলজুৰিত থকা শক্তি আৰু তেলৰ যিটো এৰিয়া আছে সেইবিলাকত যদি আক্ৰমণ কৰে, তেনেতে তেওঁলোকে আক্ৰমণ হিচাপে তাৰ প্ৰত্যাক্ৰমণ হিচাপে তেওঁলোকে আকৌ আক্ৰমণ কৰিব। আৰু এই কথা তেওঁলোকে এক্স হেণ্ডলত প্ৰকাশ কৰিছে আৰু অঞ্চলজুৰি থকা গুৰুত্বপূৰ্ণ যিটো পৰিকাঠামো শক্তি আৰু তেলৰ ব্যৱস্থা বৈধ লক্ষ্যবস্তু আৰু তাৰ হিচাপে বিবেচনা কৰা হ'ব আৰু অপূৰণীয়ভাৱে ধ্বংস কৰা হ'ব তেওঁলোকে যদি আক্ৰমণ কৰে। ইয়াৰ ফলত তেলৰ দাম দীঘলীয়া সময়ৰ বাবে বৃদ্ধি পাব, তেলৰ দাম আৰু বৃদ্ধি পাব বুলি তেওঁলোকে তেওঁ সদৰি কৰিছে। এই মন্তব্যটো আহিছে যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ডনাল্ড ট্ৰাম্পে যেতিয়া শনিবাৰে এটা হুমকি দিছিল। আমি সকলোৱে সামাজিক মাধ্যমত পাইছিলোঁ, আপোনালোক সকলোৱে দেখিছে যে 48 ঘণ্টাৰ ভিতৰত ষ্ট্ৰেইট অফ হৰমুজ যিটো আছে তাত নৌ চলাচল সম্পূৰ্ণভাৱে পুনৰুদ্ধাৰ নহয়, তেনেতে ইৰাণৰ বিদ্যুৎ কেন্দ্ৰসমূহত আক্ৰমণ কৰা হ'ব বুলি তেওঁ সদৰি কৰিছিল। মানে ষ্ট্ৰেইট অফ হৰমুজ যিটো আছে বৰ্তমান বন্ধ আছে, আমি সকলোৱে জানো। সেই ষ্ট্ৰেইট অফ হৰমুজৰ যদি সেইটো পুনৰ মানে জাহাজ চলাচল কৰাৰ যদি মানে নচলে, তেনেতে তেওঁলোকে প্ৰত্যাক্ৰমণ হিচাপে যিটো ইৰাণৰ তেল যিটো শোধানগৰ আছে বা যিবিলাক জেগাত বিদ্যুৎ প্ৰডাকশ্যন হয় সেই ইউনিট বিলাক আছে, সেইবিলাকত তেওঁলোকে আক্ৰমণ কৰিব। আৰু তাৰ প্ৰত্যুত্তৰত ইৰাণেও কৈছে তেওঁলোকেও সামৰিক হিচাপে ইয়াৰ প্ৰত্যুত্তৰত মানে আকৌ ৰিটাৰ্ণ মানে আক্ৰমণ কৰিব। কিন্তু ইয়াৰ ফলত বিশ্বৰ বজাৰত তেলৰ দাম বৃদ্ধি পাব বুলি তেওঁলোকে শংকা প্ৰকাশ কৰিছে। ইয়াৰ লগত সমান্তৰালকৈ সংগতি ৰাখি এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোক সকলোকে দিব বিচাৰিছো যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বিশ্বৰ নেতাসকলক আমেৰিকা, ইজৰাইল, ইৰাণৰ বিৰুদ্ধে চলি থকা যুদ্ধত যোগদান কৰিবলৈ আহ্বান জনাইছে যে তেওঁ দক্ষিণ ইজৰাইলৰ আৰৱ চহৰত হোৱা এটা আক্ৰমণৰ স্থানৰ পৰা এই মন্তব্য কৰে যে তেওঁ দাবী কৰে যে কিছুমান দেশ ইতিমধ্যে এই দিশত আগবাঢ়ি গৈছে আৰু অধিক আন্তঃৰাষ্ট্ৰীয় জড়িততাৰ আহ্বান জনায়। আৰু নেতান্যাহুৱে ইৰাণৰ ওপৰত সামৰিক লোকক লক্ষ্য কৰি আক্ৰমণ কৰাৰ অভিযোগ তোলে আৰু কয় যে ইৰাণৰ ইউৰোপৰ গভীৰ অঞ্চললৈকে দীঘলীয়া দূৰত্বৰ লক্ষ্যবস্তুত আক্ৰমণ কৰাৰ সক্ষমতা আছে বুলি তেওঁ সদৰি কৰিছে। আৰু বেঞ্জামিন নেতান্যাহুৰ তৰফৰ পৰাও এই যিটো মানে খবৰ আপোনালোক সকলোকে শুনালো যে তেওঁ মানে বিভিন্ন দেশসমূহত কি কৰি আছে, যুদ্ধত যোগদান কৰিবলৈ আহ্বান জনাই আছে। যে দক্ষিণ ইজৰাইলৰ আৰৱ চহৰত হোৱা আক্ৰমণৰ স্থানৰ পৰা এই মন্তব্য কৰে তেওঁ আৰু দাবী কৰে যে কিছুমান দেশে ইতিমধ্যে এই দিশত আগবাঢ়ি গৈ আছে, অধিক আন্তঃৰাষ্ট্ৰীয় জড়িততা হ'ব বুলি আহ্বান জনাই আছে। আৰু নেতান্যাহুৱে ইৰাণৰ ওপৰত অসামৰিক লোকক লক্ষ্য কৰি আক্ৰমণ কৰাৰ অভিযোগ তুলিছে ইৰাণৰ ওপৰত। সেই বিষয়ে আপোনালোক সকলোকে গুৰুত্বপূৰ্ণ শেহতীয়া যুদ্ধৰ আপডেট আপোনালোক সকলোকে দিব বিচাৰিছো এই ভিডিঅ'ৰ জৰিয়তে। প্ৰিয় ভিউৱাৰ্ছসকল, যুদ্ধৰ আপডেট পাবৰ কাৰণে ৱাইলেছ অসম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোক সকলোৱে জানিব পাৰিব আৰু ষ্ট্ৰেইট অফ হৰমুজৰ যিখিনি বিষয় আছে সেইখিনি বিষয়ৰ ওপৰত যদি বিশ্লেষণাত্মক ভিডিঅ' আপোনালোকে বিচাৰে, ভিডিঅ'ৰ তলত কমেণ্ট ড্ৰপ কৰিব। আৰু আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছো এই ভিডিঅ'ৰ জৰিয়তে যে ষ্ট্ৰেইট অফ হৰমুজ যিখন জাগাতে আছে তাৰ সাগৰৰ তলেদি ইণ্টাৰনেটৰ যিটো পাইপলাইন আছে, যিটো ইণ্টাৰনেটৰ কেবল যিবিলাক আছে, সেই কেবলবিলাক মানে ইৰাণে ধ্বংস কৰিব নেকি বা সেইটো ধ্বংস কৰিলে ইণ্টাৰনেটৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব, সেই বিষয় লৈ পেলাই আপোনালোক সকলোৰ কাৰণে আপকামিং এটা মই ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। সেইটোৰ ওপৰত মই কাম কৰি আছো আৰু সেইটো আপোনালোক সকলোকে সহজ ভাষাতে
বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰিয় ভিউৱাৰ্ছসকল, ৱাইলেছ অসম ইউটিউব চেনেলৰ সম্পূৰ্ণ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। জয় অসম।